হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ চবৰে খবৰ ভাল। মই আজি আপোনালোকৰ কাৰণে এটা ইণ্টাৰেষ্টিং ভিডিঅ' বনাবলৈ আৰম্ভ কৰিছোঁ। আশা কৰোঁ এই ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা লাষ্টলৈ চাব, কাৰণ ইয়াতে বহুত ধৰণৰ কথা আপোনালোকে শিকিব পাৰিব আৰু আপোনালোকৰ কাৰণে আন কাৰোবাৰ এটা হেল্প হ'ব পাৰে। ইতিমধ্যে আপোনালোকে গম পাইছে যে আমি গুৱাহাটী এটা ছাৰ্ভিচ এটা কাম ষ্টাৰ্ট কৰিছোঁ, যিটো নেকি প্ৰত্যেকজন মানুহৰ কাৰণে অতি প্ৰয়োজনীয়। অকল গুৱাহাটী নহয়, পূৰা নৰ্থ ইষ্ট আমি কাভাৰ কৰিব ট্ৰাই কৰি আছোঁ। বৰ্তমান আমাৰ অকল অসমতে আৰু শ্বিলঙতেই ছাৰ্ভিচটো ষ্টাৰ্ট হৈছে, যিটো ছাৰ্ভিচৰ নাম হ'ল হোম হেল্থ কেয়াৰ ছাৰ্ভিচ। আমাৰ ইয়াতে আপোনালোকে কি ছাৰ্ভিচ পাব? আমাৰ ইয়াতে এক নম্বৰ হ'ল আপোনালোকে হোম নাৰ্ছ। হোম নাৰ্ছ মানে কি হ'ল, ধৰক আপোনালোকৰ দেউতা বা মা হস্পিটেলত এডমিট কৰাৰ পিছত আপোনালোকে ডিছচাৰ্জ লৈ ঘৰত আনিলে, তো মা দেউতাক চাবৰ কাৰণে এজন নাৰ্ছ বা এজন কেয়াৰটেকাৰৰ প্ৰয়োজন হয়। তো আমি সেই নাৰ্ছ বা কেয়াৰটেকাৰ আমাৰ ফালৰ পৰা আপোনালোকে পাই যাব, যি নেকি আপোনালোকৰ মা বা দেউতাৰ লগত 24/7 যি বস্তুৰ প্ৰয়োজন হয় তাকে যোগান ধৰাব। তাৰপিছত আৰু এটা হ'ল আপোনাৰ কেয়াৰটেকাৰ মানে ছাৰ্ভিচটো কেনেকুৱা হ'ল, ধৰক আপোনাৰ মা বা দেউতাৰ বয়স আপোনাৰ 70+ হ'ল। তো মা দেউতা কি কৰে, অকলে চলা ফিৰা কৰিব নালাগে। অকলে খোজকাঢ়িব হ'লে ক'ৰবাত পৰি যায় কিনে কঁকালত দুখ পায় বা হাত ভৰি ভাঙিব পাৰে, তেনেকুৱা ক্ষেত্ৰত এজন ছাপৰ্টৰ প্ৰয়োজন হয়। সেই ক্ষেত্ৰত আমি কি কৰোঁ, এজন কেয়াৰটেকাৰ প্ৰভাইড কৰোঁ। কেয়াৰটেকাৰ মহিলাৰ কাৰণে নাৰ্ছ ফিমেল কেয়াৰটেকাৰ হ'ব, আৰু মেলৰ কাৰণে আপোনাৰ মেল কেয়াৰটেকাৰ প্ৰভাইড কৰোঁ। তো সেইটো হ'ল। আৰু এটা হ'ল ছাৰ্ভিচ হ'ল আপোনাৰ বেবী চিটাৰ। আজিকালি ধৰক কিছুমান ল'ৰা ছোৱালীৰ কাৰণে, কিছুমান বাচ্ছাৰ কাৰণে হয়তো মা দেউতা ছাৰ্ভিচ ডিউটি কৰিবৰ কাৰণে অলপ অসুবিধা পায়। কেনেকুৱা অসুবিধা ধৰক বাচ্ছাটোৰ বয়স হ'ল আপোনাৰ 1 বছৰ বা 6 মাহ বা তাৰ ওপৰত। তো এই বাচ্ছাটোক ঘৰত অকলে থৈ কিনে আপোনাৰ মাটো বা দেউতাটো বাহিৰত অফিচৰ কাম কৰিব অলপমান অশান্তি পায়। তেনেকুৱা ক্ষেত্ৰত আমি বেবী চিটাৰ প্ৰভাইড কৰোঁ, যি নেকি আপোনাৰ বাচ্ছাটোৰ লগত 24/7 ক'ব গ'লে যি হেল্প লাগে, বাচ্ছাটোৰ লগত খেল ধেমালি কৰা, বাচ্ছাটোক পঢ়োৱা, বাচ্ছাটোক গা ধোৱা, বাচ্ছাটোক খোৱা লোৱাৰ পৰা ষ্টাৰ্ট কৰি এভৰিথিং বাচ্ছাটোক হেল্প কৰে, যিটো নেকি আপোনালোকে নিশ্চিন্তভাৱে বাচ্ছাটোক ঘৰত থৈ কিনে আপোনালোকৰ অফিচৰ কাম বা বাহিৰৰ আন কিবা কাম কৰিবৰ কাৰণে কোনো ধৰণৰ অসুবিধা নহয়। আৰু এটা ছাৰ্ভিচ হ'ল আপোনালোকৰ বেডছাইড এটেণ্ডেণ্ট। আপোনালোকে হয়তো হস্পিটেলত নিজৰ দেউতা মা বা আন কাৰোবাক আপোনাৰ হস্পিটেলত এডমিট কৰাৰ পিছত কি কৰিব লাগে, হস্পিটেলত আপোনালোকে 24/7 থাকিব লাগে। সেই ক্ষেত্ৰত কিছুমানৰ হাতত হয়তো টাইম নাথাকে বা নিজৰ কামৰ কাৰণে হয়তো হস্পিটেলত যাব নোৱাৰে। তেনেকুৱা ক্ষেত্ৰত আমি হস্পিটেলত এটেণ্ডেঞ্চ প্ৰভাইড কৰোঁ, যিয়ে নেকি আপোনাৰ হস্পিটেলত আপোনাৰ দেউতা বা মাৰ কাৰণে ধৰক মেডিচিন যোগান ধৰোৱা, আন যিকোনো হেল্পৰ কাৰণে আমি হস্পিটেলৰ এটেণ্ডেঞ্চ প্ৰভাইড কৰোঁ। সেই ক্ষেত্ৰত আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব পাৰে। তো আমি ইয়াৰ পৰা আপোনাৰ ল'ৰা বা নাৰ্ছ এজন হস্পিটেল এটেণ্ডেণ্টৰ কাৰণে পঠাওঁ। আৰু এটা ছাৰ্ভিচ হ'ল আপোনালোকৰ ক'ব গ'লে ফিজিঅ'থেৰাপি ছাৰ্ভিচ। আমাৰ ইয়াৰ পৰা আপোনালোকে ফিজিঅ'থেৰাপি ছাৰ্ভিচটো পাই যাব, কাৰণ আজিকালি মানুহৰ ক'ব গ'লে বহুত ধৰণৰ বেমাৰ হৈ থাকে। এনে কিছুমান বেমাৰ আছে যি নেকি আপোনাৰ ফিজিঅ'থেৰাপিৰ থ্ৰুত ভাল পাব পাৰি। যেনিবা ধৰক গাত পেইন কৰি থাকে, উঠিব নোৱাৰে কঁকালৰ বিষৰ কাৰণে, তেনেকুৱা ক্ষেত্ৰত এক্সাৰচাইজ বা ফিজিঅ'থেৰাপি আপুনি আমাৰ পৰা পাই যাব। আৰু এটা ক্ষেত্ৰত ইণ্টাৰেষ্টিং কথা হ'ল, যিয়ে নেকি আমাৰ হস্পিটেলৰ যিবোৰ বস্তু, যিবোৰ অক্সিজেন, হুইল চেয়াৰ, বেড, এইবিলাক আপোনালোকে টেম্পৰাৰীৰ কাৰণে হয়তো দোকানৰ পৰা কিনিব লগা হয়। যেনিবা অক্সিজেন চিলিণ্ডাৰ এটা হস্পিটেলৰ পৰা আপোনাৰ দেউতাক বা মাকক ৰিলিজ দিলে, ঘৰত অনাৰ পিছত আপোনাৰ হয়তো এটা অক্সিজেনৰ প্ৰয়োজন হয় বা হুইল চেয়াৰৰ প্ৰয়োজন হয় বা বেডৰ বিচনাৰ প্ৰয়োজন হয়। সেই ক্ষেত্ৰত আমি হুইল চেয়াৰ, অক্সিজেন এইবিলাক আমি ৰেণ্টত প্ৰভাইড কৰোঁ। আপুনি আমাৰ পৰা সেইখিনি ৰেণ্টত, এটা নিম্নতম ৰেণ্টত আপুনি পাই যাব। তো এইখিনি আছিল আমাৰ ছাৰ্ভিচৰ কথা ক'ব গ'লে। আপোনালোকে যদি এইখিনি ছাৰ্ভিচ আমাৰ পৰা ল'ব বিচাৰে, তো আপুনি আমাৰ লগত যোগাযোগ কৰিব। ওপৰত আমাৰ কণ্টেক্ট নাম্বাৰটো থাকিব। কোনো ধৰণৰ ডাউট বা কিবা সুধিব লগা হ'লে আপুনি আমাক ফোন কৰিব পাৰে। বাই বাই। আজিৰ কাৰণে এইখিনিয়ে সামৰি মাৰিলোঁ। বাই বাই। আশা কৰোঁ নেক্সট এটা ভিডিঅ'ত আপোনাক নিশ্চয় লগ পাম।